পশ্চিম কাৰ্বি আংলঙৰ ভূমিহীন পৰিয়াললৈ ভূমি পট্টা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ উদ্যোগত ভোগষ্টঙত পট্টা বিতৰণী অনুষ্ঠান পুৰথিমী আকেমাং 2.0 জৰিয়তে পট্টা প্ৰদান কৰা হৈছে 1 নম্বৰ আমলা পৰিষদীয় সমষ্টিৰ বহু পৰিয়ালক প্ৰদান কৰা হৈছে ভূমি পট্টা কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰে বিতৰণ কৰে পট্টা আৰু ভূমি পট্টা লাভৰ পাছতে উৎফুল্লিত হৈ পৰিছে পৰিয়ালসমূহ পটা যিসকলে পাইছে আপোনালোকে আজি দেখিছে তাহানিৰ পৰা যুগ যুগৰ পৰা তেওঁলোকে বসবাস কৰি আহিছে আমাৰ নিজৰ কাৰ্বি আংলঙতে তেওঁলোকে পটা ক'ত পায় কেনেকৈ পায় নিজেই নাজানে গতিকে এইখিনি কাম বৰ্তমান ভাৰতীয় জনতা পাৰ্টি দলৰ স্বায়ত্তশাসিত পৰিষদখন তাত আমাৰ এক্সিকিউটিভ আৰু লগতে কিবা জইণ্ট পাৰ্লিয়ামেণ্টাৰী মিটিঙতো আমি সেইবোৰ কথা আলোচনা কৰি সিদ্ধান্ত লৈছে টিম কাৰ্বি আংলঙে সিদ্ধান্ত লৈ যে ভূমি পটাবোৰ বিনামূলীয়াকৈ কোনো প্ৰিমিয়াম নোলোৱাকৈ বিনামূলীয়াকৈ ৰাইজৰ মাজত বিতৰণ কৰা হ'ব তাই এইটো বিতৰণ কৰাৰ পাছত যথেষ্ট উৎসাহিত আৰু এতিয়া আহি থকা সময়ত যিসকল গৃহস্থই এই যিবোৰ ভূমিত মানে চাফ চিকুণ কৰি গছ পুলি বা ইত্যাদি খেতি বাতি কৰি পেলাই ঘৰ বাৰী কৰিছে বা তামোল বাগান ইত্যাদি কৰিছে বহুতৰে হাতত পতা নাছিল কিন্তু আমি আচৰিত পাইছোঁ বিগত সময়ত এই কংগ্ৰেছ বা অন্যান্য যিবোৰ স্বায়ত্তশাসিত পৰিষদ বা চৰকাৰ চলাইছিলে তেখেতসকলে সেই সদিচ্ছাটো জনসাধাৰণৰ ওচৰত কিয় নাছিল সেইটো এটা প্ৰশ্নবোধক কথা কিন্তু আজি আমাৰ কাৰ্বি আংলঙৰ বৰ্তমান স্বায়ত্তশাসিত পৰিষদৰ পশ্চিম কাৰ্বি আংলঙৰ ভূমিহীন পৰিয়াললৈ ভূমি পট্টা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ উদ্যোগত ভোগষ্টঙত পট্টা বিতৰণী অনুষ্ঠান পুৰথিমী আকেমাং 2.0 জৰিয়তে পট্টা প্ৰদান কৰা হৈছে 1 নম্বৰ আমলা পৰিষদীয় সমষ্টিৰ বহু পৰিয়ালক প্ৰদান কৰা হৈছে ভূমি পট্টা কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰে বিতৰণ কৰে পট্টা আৰু ভূমি পট্টা লাভৰ পাছতে উৎফুল্লিত হৈ পৰিছে পৰিয়ালসমূহ পটা যিসকলে পাইছে আপোনালোকে আজি দেখিছে তাহানিৰ পৰা যুগ যুগৰ পৰা তেওঁলোকে বসবাস কৰি আহিছে আমাৰ নিজৰ কাৰ্বি আংলঙতে তেওঁলোকে পটা ক'ত পায় কেনেকৈ পায় নিজেই নাজানে গতিকে এইখিনি কাম বৰ্তমান ভাৰতীয় জনতা পাৰ্টি দলৰ স্বায়ত্তশাসিত পৰিষদখন তাত আমাৰ এক্সিকিউটিভ আৰু লগতে কিবা জইণ্ট পাৰ্লিয়ামেণ্টাৰী মিটিঙতো আমি সেইবোৰ কথা আলোচনা কৰি সিদ্ধান্ত লৈছে টিম কাৰ্বি আংলঙে সিদ্ধান্ত লৈ যে ভূমি পটাবোৰ বিনামূলীয়াকৈ কোনো প্ৰিমিয়াম নোলোৱাকৈ বিনামূলীয়াকৈ ৰাইজৰ মাজত বিতৰণ কৰা হ'ব তাই এইটো বিতৰণ কৰাৰ পাছত যথেষ্ট উৎসাহিত আৰু এতিয়া আহি থকা সময়ত যিসকল গৃহস্থই এই যিবোৰ ভূমিত মানে চাফ চিকুণ কৰি গছ পুলি বা ইত্যাদি খেতি বাতি কৰি পেলাই ঘৰ বাৰী কৰিছে বা তামোল বাগান ইত্যাদি কৰিছে বহুতৰে হাতত পতা নাছিল কিন্তু আমি আচৰিত পাইছোঁ বিগত সময়ত এই কংগ্ৰেছ বা অন্যান্য যিবোৰ স্বায়ত্তশাসিত পৰিষদ বা চৰকাৰ চলাইছিলে তেখেতসকলে সেই সদিচ্ছাটো জনসাধাৰণৰ ওচৰত কিয় নাছিল সেইটো এটা প্ৰশ্নবোধক কথা কিন্তু আজি আমাৰ কাৰ্বি আংলঙৰ বৰ্তমান স্বায়ত্তশাসিত পৰিষদৰ